পইচাখন দেখাইছো মানে কি কথা গম পাই নাই পইচাখন থকা কথা আছে এফালে মই বস্তু মানে অলপ বেলেগ এটা পৰিস্থিতি দেখা পালো এইফালে চাওক টানি টানি নি আছে আৰু একদম অৱস্থাটো বহুত ভাল নহয় মানে ৰখক এইফালে দেখিছে নাই গতিকে ইয়াতে পইচা 20 টকা এটা অৰিহণা দেই আপোনাৰ এই অনলাইন পেমেণ্টলৈ আৰু কি কয় আপোনালোকেও আহিব আজি 26 তাৰিখ আজি শেষৰ দুদিন নহয় কাইলৈ শেষৰ দুদিন আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত থাকিব সন্ধিয়া খুব ধুনীয়া ভাষণ দিব বুলি ভাবিছো আৰু কাইলৈ আপোনালোকে আহিব আৰু কাইলৈ ইয়াত মানে কি হৈছে সকলোতকৈ ডাঙৰ মানে বহুত ডাঙৰ ইয়াত বোলে শোভাযাত্ৰা হ'ব সেই শোভাযাত্ৰা এক উল্লেখযোগ্য তথা আকৰ্ষণীয় হ'ব বুলি ভাবিছো কেশৱে ললে এখন লৈছো এখন নাগাৰ হয় বোলে এখন নাগাৰ হয় বুলি কৈছে ধুনীয়াকে কেইটকা লৈছে কৈ দে লাগিছে মানে সেইকাৰণে এই বাইদেৱে ডিছকাউণ্ট দিছে বেলেগক বোলে 500 টকা দিয়ে মোক ধুনীয়া দেখি কিনে বোলে 200 টকা দিছে এইফালে পুৰা গাহৰি ষ্ট্ৰিক এনেদৰে পুৰি থৈছে সুন্দৰকৈ আৰু এইফালে চাওক আপোনালোকে লেটা পলু এনেধৰণে পুৰি থৈছে এইফালে ডাঙৰ শিঙৰা মিছা মাছ পুৰা আৰু এইফালে মাছ এইফালে পুৰিব ৰেডি কৰিছে আৰু এইফালে চাওক ক্ৰেপ মানে কেঁকুৰা আল্টিমেট জুতি ল'বলৈ আহিব দেই মোক মানে এনেই কেমেৰা চেমেৰা তোৱা দেখি পিনি মানে 30 টকা এটা কমকৈ লৈছে মই এতিয়া মানে 70 টকা দি থৈ যাম মানে নমস্কাৰ বন্ধুসকল মই ধৰ্মক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অন্য যাত্ৰা উন্নতি নতুন ভিডিঅ'লৈকে আৰু বৰ্তমান মই উপস্থিত টেঙাহাটত আৰু টেঙাহাটত তৃতীয় টাই জনগোষ্ঠী মহোৎসৱত উপস্থিত আছো আৰু ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু ভিতৰত গৈ আপোনালোকৰ পৰিৱেশবোৰ দেখাম আৰু কেনেকুৱা ধৰণে কেনেকৈ কি ধৰণে উদযাপন কৰিছে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে বলক ভিতৰলৈ যাম আৰু ভিতৰৰ পৰা গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰলৈ সোমাই আহোঁতে একদম মনৰ মানুহজন লগ পালো যিজনৰ মানুহ সদায় ভিডিঅ' চাই ইমান ভাল লাগে অনুপ্ৰাণিত হৈ থাকোঁ তেখেতৰ আৰু প্ৰত্যেকটো ভিডিঅ' তেখেতৰ একদম পুৰা এটা মানে প্ৰত্যেকটো ভিডিঅ'তে নতুন এটা টপিক লৈ আহে আৰু সকলোৱে জানিবলগীয়া কিছুমান কথা লৈ আহে তেখেতে আৰু সেই মানুহজন আছে ৰাতুল দিছুদা আৰু তেখেত আজি মোৰ লগত উপস্থিত আছে বিয়াতে বেছি ভাল লাগিলে তেখেতক লগ পাই পেলাই আৰু মোৰ ফেমিলিক কিবা এটা কৈ দিব মানে আপোনাৰ এই অনলাইন পেমেণ্টলৈ আৰু কি কয় আপোনালোকেও আহিব আজি 26 তাৰিখ আজি শেষৰ দুদিন নহয় কাইলৈ শেষৰ দুদিন আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত থাকিব সন্ধিয়া খুব ধুনীয়া ভাষণ দিব বুলি ভাবিছো আৰু কাইলৈ আপোনালোকে আহিব আৰু কাইলৈ ইয়াত মানে কি হৈছে সকলোতকৈ ডাঙৰ মানে বহুত ডাঙৰ ইয়াত বোলে শোভাযাত্ৰা হ'ব সেই শোভাযাত্ৰা এক উল্লেখযোগ্য তথা আকৰ্ষণীয় হ'ব বুলি ভাবিছো আৰু ইয়াক এখেতক লগ পাই মোক খুব ভাল লাগিলে আগতো লগ পাইছো দুলীয়াজনৰ মই যি গেছ কোম্পানী আছিলে গেছ কোম্পানী পাছফালে এবাৰ লগ পাইছিলো এতিয়া পটকে মাতিলে মই উঠনি যাওঁতে মই চিনি পোৱা নাছিলো এতিয়া গৌতমৰ লগৰ বুলি ক'লে না মই পুৰা মিলাই দিলো মানে কানেকশ্যন মই কিন্তু এটা কথা আচৰিত হৈ গলো কিন্তু মানে মানুহজনে মোক এদিনে লগ পাইছে কিন্তু এনেকুৱাকে কেপচাৰ কৰি থৈছে মানে একদম মানে এইটো বহুত বেছি ভাল লাগিলে ভাল লাগিলে এখেতক চাই থাকিব যেনেকে অলপ চেষ্টা কৰি আছে ভিডিঅ' বনাবলৈ আৰু ইমান ধুনীয়াকে মৰমত পাতিছে আৰু তেনেকে আজি ভিডিঅ' এটা কৰো বুলি আহিছে তাই কালচাৰটো অকণমান দেখুৱাম বুলি আহিছে ত' তেখেতকো ছাপোৰ্ট কৰিব এনেকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাব চাই যাব উৎসাহ জনাব লাগে সকলোৱে কিবা এটা কৰিছে ভাল বেয়া বুলি একো নাই চেষ্টা কৰিছে ভালকে কৰিবলৈ চেষ্টা কৰিছে বহুত আৰু হৈছে বুলি ভাবিছো আৰু এনেকে কৰি যাওক আৰু এটা বস্তু কনফিডেন্সটো বহুত দৰকাৰ সেইটো মানুহৰ মাজত ভিডিঅ' বনাব চবেই নোৱাৰে তাৰমানে কি মই এটা কথাই কৈছো মানে মোৰ ফেমিলি মেম্বাৰখিনিক যিসকলে আপোনালোকে মোৰ ভিডিঅ' চাই আছে তেখেতলোকক মই এটাই অনুৰোধ কৰিছো আপোনালোকে মোৰ ভিডিঅ' যিসকলে চাইছে যদি মোৰ ফালৰ পৰা যদি ৰাতুল দিছো তাক আজিলৈকে যদি আপোনালোকে চিনি নাপায় বা চিনি নাই পোৱা বা ভিডিঅ' নাই চোৱা বা ছাবস্ক্ৰাইব নাই কৰা তেখেতলোকে ছাবস্ক্ৰাইব কৰিব তেখেতৰ চেনেলটো আপোনাক ফ'ল' কৰিব গৈ পেলাই আৰু বহুত একদম পজিটিভ ভিডিঅ' লৈ আহে তেখেতে দেই তেখেতৰ ভিডিঅ' বহুত পজিটিভ আছে কিন্তু থেংক ইউ ছ' মাছ আৰু এই ময়ো একেটাই কৈছো যিসকলে ধৰি লওক মোক যেনেকৈ মই এনেকৈ নকওঁ যে খুব বেছি বহুতে চিনি পায় বেছি পপুলাৰ বুলি ক'ব নিবিচাৰোঁ ক'ৰবাত যাওঁতে দুই এজন তোমালোকৰ নিচিনা আহি পিনি মাতে মাৰিলে ভাল লাগে আৰু মোৰ যিসকল ভিউৱাৰ্ছ আছে মোৰ যিসকল ধৰি লওক মোৰ বন্ধু আছে তেওঁলোকে যদি ভিডিঅ'টো চাই আছে তেন্তে কাইণ্ডলি তেখেতকো ফ'ল' কৰি দিব তথা ছাবস্ক্ৰাইব কৰি দিব বহুত বহুত ধন্যবাদ আৰু লগ পাই সঁচাকৈ বহুত ভাল লাগিলে লগ পাই একদম থেংক ইউ ছ' মাছ ভাল লাগিলে ঠিক আছে যাওঁ ভিতৰলৈ সোমাই অহাৰ পিছত পৰিৱেশটো এনেধৰণে দেখাব আপোনালোকে বিভিন্ন ধৰণৰ চাব এইফালে গোটেই কিবা কিবি সাংঘাতিক ধৰণৰ পৰিৱেশ এটা হৈ আছে ইয়াত আৰু এইফালে আপোনালোক দেখাম মই আগলৈ গৈ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম কোনফালে দোকান আছে কোনফালে কি আছে এইবিলাক ধুনীয়া ধুনীয়া সৰু সৰু ল'ৰাই খেলা মেলা কিবা কিবি বস্তু আৰু এইফালে দেখিব একদম বিপণী চিপণী কিবা কিবি বহুত কিবা কিবি আছে তো সকলোখিনিলৈ গৈ আছো আগলৈ গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক ভাল পাব খুব আৰু এনেদৰে গেটৰ পৰা ভিতৰলৈ সোমাই আহি আপোনালোকে পৰিৱেশটো এনেধৰণে দেখা পাব আৰু এইফালে আহক ধুনীয়াকৈ মই আপোনালোকক সুন্দৰকৈ পৰিৱেশটো দেখাই দিছো আৰু এইফালে এনেধৰণে উপস্থাপন কৰিছে তেখেতলোকে ইয়াত চাউ চেং ৰেং আমাৰ যি ভাগ আহোমৰ যি টাই আহোমৰ যি নামঘৰ ভাগ যি ভাগ কয় আপোনালোকৰ চাউ চেং ৰেং তেখেতলোকে এনেধৰণে উপস্থাপন কৰিছে আপোনালোকৰ লগত আৰু দেখিছে এইফালে ধুনীয়াকৈ পূজা হৈ আছে আৰু এইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলাই ধূপ ধূনা জ্বলাই তেখেতলোকে ধুনীয়াকৈ পূজা অৰ্চনা কৰি আছে আৰু খুব এটা ধুনীয়া পৰিৱেশ আল্টিমেট পৰিৱেশ চাবলগীয়া পৰিৱেশ আৰু ইমান ধুনীয়া এটা পৰিৱেশ মানে ইয়াৰ মানে বিৰাজমান কৰিছে আপোনালোকে
মানে আহিলে মানে উৎফুল্লিত হ'ব, গম পাব। আৰু আপোনালোকে যিসকলে অহা নাই অহা কাইলৈ আহক, অহা কাইলৈ গতিকে শেষৰ দিন আহিবলৈ অনুৰোধ জনাইছো। আৰু বিভিন্ন কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ ইয়াত বিপণী আছে, কিবা আছে। আমি সেইখিনিত ঘূৰিম আৰু কেনেধৰণে কি উপস্থাপন হৈছে আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰি আছো। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকে ভিতৰলৈ আহিলে দেখা পাব এনেধৰণে তেখেতলোকে এই মঞ্চভাগ তৈয়াৰ কৰিছে আৰু ষ্টেজটো অকণমান আগত আছে আৰু আপোনালোকে একদম ধুনীয়াকৈ একদম আহিব পাৰিব। আৰু তাৰমানে মেইন কথাটো কি হৈছে মানে কি আমি আহিছোঁ আচলতে দিনত, আৰু দিনতে ইয়াতে কোনো প্ৰগ্ৰেম নহয় আৰু মানুহ বহুত কম। গতিকে আপোনালোকে একদম মানুহ বহুত কম দেখা পাইছে, কিন্তু ইয়াতে সন্ধিয়া সময় হ'লে বুলি ক'লে বহুত মানুহ হৈ যাব। আৰু যিহেতু এদিনে বাকী আছে আৰু আজি সন্ধিয়ালৈকে হয়তো CM ছাৰো অহা কথা আহিবও পাৰে, গতিকে তেতিয়াতো আৰু বেছিয়ে মানুহ হৈ যাব। মই বোলো কিমান আৰু এইফালে থাকিবি, মই বোলো এবাৰ কাপোৰৰ দোকানৰ ফালে যাওঁ। এইফালে যিহেতু কাপোৰৰ দোকান বহিছে, গতিকে চাবলৈ গ'লো কাপোৰৰ দোকানখিনি কেনেকুৱা আল্টিমেট কাপোৰৰ কালেকশ্যন আহিছে। বিভিন্ন ধৰণৰ সৰু ল'ৰা ডাঙৰ মানুহৰ, বিভিন্ন ধৰণৰ মাইকী মানুহৰ শাৰী মেখেলা চাদৰৰ পৰা, মাফলাৰ পৰা, কুৰ্তাৰ পৰা, পায়জামাৰ পৰা বিভিন্ন ধৰণৰ আহিছে। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন, হাতে বোৱা, মেচিনত বোৱা, বেগ, কিবা কিবি কি ক'ব, বিভিন্ন ধৰণৰ একদম আনকি ফণীৰ পৰ্যন্ত ওলাইছে ইয়াত। মণিহাৰী বুলি ক'বলৈ বাকী নাই, কিবা বুলি ক'বলৈ বাকী নাই, আল্টিমেট কালেকশ্যন। আৰু আপোনালোকে যিসকলে অহা নাই এইটো ভিডিঅ' যদি এতিয়া চাইছে, আপোনালোকে কাইলৈ আহক। আৰু কাইলৈ লাষ্ট দিন যিহেতু, বাছ আহি পিনি আপোনাৰ মন পচন্দৰ বস্তুটো লৈ যাওক সোনকালে দেই। মই কোনো প্ৰমোচন নকৰোঁ। আহি পিনি আপোনাৰ আচাৰ দোকান, বিভিন্ন ধৰণৰ আচাৰ পায়, আহি যাওক জল্দি। আৰু এনেকৈ গৈ আমি এটা জেগাত সোমামগৈ। এতিয়া কাপোৰ ল'ম। ভাল লাগিছে, বেয়া লগা নাই বাৰু, ভালে লাগিছে, ভাল লাগিছে। এতিয়া মানে আমি মানে দোকানত কিবা কিবি বস্তু বিচাৰি ফুৰিছোঁ চাবলৈ, ল'বলৈ কাৰণে। চবে এইফালে চাইছে যেনেকৈ লৈ আছোঁ। এইফালে বাইদেউগৰাকী আহিছে বোলে, ক'ৰ পৰা আহিছে? ধেমাজিৰ পৰা আহিছে। একদম পুৰা ধুনীয়া কাপোৰৰ বিপণী, কাইলৈলৈকে থাকিব। আপোনালোকে কোনে কোনে লৈ ল'বহি আহি পেলাই। মিচিং গামোচা কোনখন? এইখন কি হয়? কেশৱে ল'লে এখন লৈছো, এখন নাগাৰ হয় বোলে, এখন নাগা হয় বুলিছে ধুনীয়াকৈ। কেইটকা লৈছে কৈ দে? লাগিছে মানে সেইকাৰণে। এই বাইদেৱে ডিছকাউণ্ট দিছে, বেলেগক বোলে 500 টকা দিয়ে, মোক ধুনীয়া দেখি কিনে বোলে 200 টকা দিছে। বঢ়িয়া, আল্টিমেট। আৰু কি লাগে, এইটো কাৰণে ধুনীয়া ধুনীয়া লাভ লগত লৈ ফুৰিব লাগে, বিৰাট ভাল লাগে। এইটো মানে ডিছকাউণ্ট চবতে পাই যাব আপোনালোকে। গুগল পে' হ'ব নাই? গোটেই দোকানবোৰ ঘূৰিলোঁ, লাষ্টত গৈ কিনে এনেকুৱা এখন পচন্দ হ'ল। এখন নাগা ট্ৰাইবৰ হয় বোলে, নাজানো কাৰ হয়, কিন্তু লৈ ল'লোঁ। বেলেগক 500 টকা দিয়ে বোলে, মোক ধুনীয়া দেখি কিনে 200 টকা দি দিলে। আল্টিমেট। ইয়াত আছে ন ইমানকৈ? ক'ত আছে? এইবোৰ আছে ন? ক'ত টাইসমূহ আছে? কোনখন? চাওঁ এইখন নেকি টাইসমূহ? এইবিলাক টাইসমূহৰ কিতাপ, সাঁচিপতীয়া পুথিৰ অনুকৰণত। টাইসমূহৰ ভাষা। কেশৱ এখন লৈছে এনেকুৱা। আহোঁ, মই নিজৰ ভাষাটোৱে নাজানো, সেইকাৰণে এখন লৈ লৈছোঁ, শিকিম কিবা কিবি মানে। আৰু সোমাই আহি আপোনালোকে দেখা পোৱা একদম এখন ধুনীয়া খাদ্য মেলা, একদম তাৰ পৰা সেইফালৰ পৰা খাদ্য মেলা, একদম এনেকৈ চব খাদ্য মেলা। কেশৱ এনেকৈ আগে মই পিছে আৰু এইফালে গোটেই দুনিয়াৰ খাদ্য মেলা, গোটেই এখন লম্বাকৈ। আল্টিমেট আপোনালোকে খাব পাৰিব, চবেই আহি যাব ধুনীয়াকৈ কাইলৈ দিনটো। এইফালে চাওক, এইফালে খৰিকা দিয়া গাহৰি, কি ক'ব, আল্টিমেট লাগিছে। আৰু এইফালে হ'ল আপোনাৰ লেটা, পুৰা লেটা। আৰু এইফালে ডাঙৰ ডাঙৰ মিছা মাছ, পুৰা আল্টিমেট। আৰু এইফালে চাওক মাছ, আৰু এইফালে হ'ল ক্ৰেপ, মানে কেঁকুৰা, আল্টিমেট মজা, বঢ়িয়া। আপোনালোকে আহি যাওক দেই। বেলেগ ধৰণৰ দোকান এখন দেখাবলৈ আহি পেলাই এতিয়া আপোনালোকক দেখাই আছোঁ। টেকেলিত সাঁজ ৰহি থৈছে বোলে, টেকেলিত খুলি খাব পাৰিব নেকি? খুলি খাব পাৰিব। এইটো চাওক, ৰহি দেখিছেনে? টেকেলিত ৰহি, আচৰিত। টেকেলিত মানে গাখীৰ থাকে, টেকেলিত ৰহি আছে। আৰু এইফালে কিবা বোলে ভোট জলকীয়া আচাৰ, চিকেন আচাৰ, আৰু কি জলফাই আচাৰ, মানে সৰিয়হ, বিভিন্ন ধৰণৰ আচাৰ। একদম খুব সুন্দৰ মানে তেখেতলোকে উপস্থাপন কৰিছে ইয়াত আহি। আপোনালোক অকল এদিনে আছে, আপোনালোকে কাইলৈ আহিলে আহিব, খাব পাব, নহ'লে নাপায়। আৰু এইফালে চাওক, এইফালে পুৰা এখেতলোকে ৰেডি কৰি থৈছে এইবিলাক মাছ, গাহৰি, চিকেন, বঢ়িয়া একদম সুন্দৰকৈ। আপোনালোক আৰু এটা আছে তোমাৰ কেনৰ সেয়া আছে, হে ৰেডি হোৱা নাই, বিয়েৰৰ কেনত গাহৰি। বিয়েৰৰ কেনত গাহৰি, বিয়েৰৰ কেনত মানে গাহৰি যে বনাই, এই তেনেকৈ দাদাহঁতে এইখন আপোনালোকে আহিব পাৰিব। এইখন চাওক, এইখন আইৰ আখলৰ জ্যোতি, ইয়াত আহি যাব আপোনালোকে। এইফালে ৰহি, 1 বটল ৰহি, এইটো পুৰা এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হয়, চাওঁ। ই কেশৱে নাখায়, বাইক চলাব, আৰু মই খাম মানে এনেই টেষ্টে কৰিম, নিচা হ'বলৈকে মই খাবলৈ নাই বিচৰা।
আহিছো যেতিয়া টেষ্ট কৰি চাওঁ আহোমৰ পোৱালি যেতিয়া আহোম যেতিয়া আৰু আহোমৰ জেগাতে আহিছো যেতিয়া এইফালে চাওক মাছ মানে মাংস বহুত আছে মাংসটো নলওঁ নালাগে মাংসটো আৰু মই সেইটো কাৰণে মাছটো চইচ কৰিছো মাছ ল'ম এইফালে মাছ দেখি মাছটো মানে মই পিটিকা বনাই পেলাই এই যে সাঁজ লৈছিলো সাঁজৰ লগত ট্ৰাই কৰি চাম অলপ মানে খাই পেলাই চাওঁ কেনেকৈ বনাই দিয়ে এতিয়া একো নহয় এইফালে বৌজনীয়ে ধুনীয়াকে বনাইছে এইফালে মাছৰ চাটনি বনাই দিব মোক বোলে কিবা পিটিকা টাইপত বনাই দিব খাবলৈ মই সাঁজৰ লগত আৰু ডিছকাউণ্ট দিছে কেইটকা ডিছকাউণ্ট দিছে 30 টকা ডিছকাউণ্ট দিছে তাৰমানে লয় 100 টকা মোক মানে এনেই কেমেৰা চেমেৰা তোৱা থোৱা দেখি পিনি মানে 30 টকা এটা কমকৈ লৈছে মই এতিয়া মানে 70 টকা দি থৈ যাম মানে মাছটোত মানে খাওঁ এইপিনে চব একদম ধুনীয়াকৈ কাটি দিছে আৰু কিবা দিব নাই নেমু দিম বঢ়িয়া একদম ধুনীয়াকৈ বনাই আছে দেখিছে নাই এই চাটনিটো দিব নেকি এইটো কিহৰ চাটনি হয় বিলাহী আদা নহৰু চাটনি জলকীয়া চব আছে নিমখ চিমখ দি ধুনীয়াকৈ বনাই দিছে এই বৌজনীয়ে ক'ৰবাত দোকান দিলে আপোনালোকে খাবলৈ যাব দেই চেহাটো মনত থৈ লওক আৰু এইফালে দাদাও আছে হাজবেণ্ড নেকি হে এই ঠিক আছে বঢ়িয়া দেখিছে গিৰিয়েক ঘৈণীয়েক এনেকুৱা মৰম হ'ব লাগে য'লৈ যায় লগতে যায় কাম কৰিলেও লগত যি কৰিলেও লগতে নহ'লে হে আৰু লগতে একদম বঢ়িয়া ধুনীয়া আৰু এইফালে দেখিছে না মাংসবিলাক কি ধুনীয়াকৈ থৈছে একদম মানে লোভ লাগিছে না আপোনালোক খাবলৈ কওকচোন কোনে কোনে লোভ লাগিছে কাৰ লোভ লাগিছে আৰু চাওক এইবিলাক বটল দেখিছে না এইবিলাক কিন্তু আপোনালোকে কাইলৈ আহিলে পাব খাবলৈ কিন্তু কাইলৈ পিছত আহিলে নাপায় কিন্তু এইটো চিয়'ৰ শেষ গতিকে কাইলৈ পিছত আহি যাব দেই আৰু এইফালে মোৰ এতিয়া চাটনি পুৰা ৰেডি মাছৰ পিটিকা ৰেডি কেইবিধত ভৰাইছে পইচা দিছোঁ 70 টকা 100 টকা হয় এইটো লওক 100 টকা জেগাত 70 টকা দি লৈ ল'লো টোপোলা আৰু মোৰ সাঁজ ৰেডি হৈ আছে আগত তাত গৈ পিনি সাঁজটো খাওঁ টেষ্টিং কৰোঁ এইফালে সাঁজ পুৰা ৰেডি হৈ আছে ইয়াত এইফালে সাঁজ ৰেডি এইটো খোল মাছৰ পিটিকা এটা বস্তু দেখাম আপোনালোকক দেই মই পইচাখন দেখাইছোঁ মানে কি কথা গম পাই নাই পইচাখন হোৱা কথা এটা আছে এইফালে মই বস্তু মানে অলপ বেলেগ এটা পৰিস্থিতি দেখা পালোঁ এইফালে চাওক টানি নি আছে আৰু একদম অৱস্থাটো বহুত ভাল নহয় মানে ৰখক এইফালে দেখিছে নাই গতিকে ইয়াতে পইচা 20 টকা এটা অৰিহণা দেই ধুনীয়াকৈ দিছোঁ পইচা 20 টকা এটা এনেকুৱা মানুহক দিব লাগে আপোনালোকে পইচা দিলে মানে দান কৰিলে মানে আপোনালোকে এনেকুৱা মানুহক কৰিব যি মানুহ উঠিব নোৱাৰে কৰিব নোৱাৰে খাব নোৱাৰে তেনেকুৱা মানুহক দিব এনে অযথা কিছুমান মানুহে পইচা বিচাৰি ফুৰে ন তো সেইবিলাক মানুহক পইচা দি লাভ নাই গতিকে সেইবিলাক মানুহক নিদিব যোনে কাম কৰিব পাৰে কাম কৰিব আৰু এইফালে ককা এজন লগ পালোঁ বহুত ধুনীয়াকৈ বাকী চব ঠিক আছে বঢ়িয়া ঠিক আছে আৰু যোনে কাম কৰিব পাৰে তেনেকুৱা মানুহক হাত ভৰি থকা কাম কৰিব পৰা মানুহক পইচা দি লাভ নাই গতিকে আপোনালোকে সেইবিলাক মানুহক নিদিব এইটো দেখিছে নহয় ভিডিঅ'টো আপোনালোকে গম পালে চাই পেলাই কেনেকুৱা হৈছে তো এনেকুৱা মানুহবিলাকক আপোনালোকে যদি 2 পইচা দিয়ে একো নাই আপোনালোকে 10-5 পইচা আপোনালোকে পাণ তামোল খাই পিনি ওলাই দিয়ে গতিকে তেনেকুৱা পইচা খৰচ কৰাতকৈ এনেকুৱা মানুহক দি দিব একো নাই ভাল লাগিব মনটো অলপ ভাল লাগিব তেতিয়ালৈ গৈ মেলি আমি বাহিৰলৈ আহিলোঁ আৰু গোটেই পৰিৱেশটো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে নিশ্চয়কৈ কমেণ্ট এটা কৰি থৈ যাব বুলি আশা কৰিলোঁ আৰু যদি আপোনালোকে কোনোবা ফেচবুক পেজত চাইছে ফেচবুক পেজত ফ'ল' কৰিবলৈ নাপাৰিব আৰু যদি কোনোবা ইউটিউবত চাইছে তেন্তে প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিটো লৈ আজিলৈ লৈছোঁ বিদায় টাটা বাবাই